ফ্লিপকাৰ্টৰ পৰা এডাল তেল টাই দি অৰ্ডাৰ দিছিলোঁ, চাব পাৰে এডাল। তো আজি আহি গ'ল। তো ইয়াৰ আনবক্সিংটো মই আপোনালোকক কৰি দেখাই আছোঁ এইটো বস্তুটো। আমি পোনপ্ৰথমে ইয়াৰ নটকেইটা খুলি ল'ব লাগিব। এয়া খুলি আছে এতিয়া আমাৰ মেকানিকে। 11 নম্বৰ ৰেঞ্জতে খুলি দিম বুলি কৈ দিয়া। আপোনালোকে খুলিবলগীয়া হ'লে এডাল 11 নম্বৰী ৰেঞ্জ লাগিব। তো চাই লওক ভালকৈ, 11 নম্বৰী ৰেঞ্জে খুলিব। অ'কে, ঠিক আছে। তাৰপিছত এডাল খুলি হোৱাৰ পিছত ইয়াৰ ইণ্ডিকেটৰ আৰু নাম্বাৰ প্লেটৰ লাইটটো কানেকশ্যনটো আমি খুলি ল'ব লাগিব। প্ৰথমতে এইডাল হৈছে ইণ্ডিকেটৰ, এইডাল নাম্বাৰ প্লেটৰ। কেইটা খুলি আমি এডাল এডালকৈ উলিয়াই ল'ম। এনেদৰে তলফালে চাই থাকিব। ওলাই গ'ল, মালটো ওলাই গ'ল। নাম্বাৰ প্লেটখন এইদৰে খুলি ল'ম। এইডাল কেই নম্বৰী ৰেঞ্জ? 10 ন? 10 নম্বৰী ৰেঞ্জ এইডাল খুলি ল'ম ধুনীয়াকৈ। এয়া খুলি গ'ল আমাৰ নাম্বাৰ প্লেট। তো আপোনালোকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব। তাৰপিছত আমি নাম্বাৰ প্লেট খোলাৰ পিছত ইণ্ডিকেটৰকেইটা খুলি ল'ম 14 নম্বৰী ৰেঞ্জ দি এইদৰে। তাৰপিছত এই তাঁৰকেইডাল উলিয়াব লাগিব ইয়াৰ পৰা সাৱধানে এডাল এডালকৈ। এতিয়া এডাল এডালকৈ উলিয়াব দেই, সাৱধানে। এই চাইছত তহঁতে দুটা এনেকৈ ওলাই যাব। ইফালৰটো সিফালে ৰাখিবি, লেফ্ট ৰাইট চাই ল'বি আৰু ঘৰতে কৰিবি কামবিলাক। নাই, কালাৰটো থাকিলে গম পাই যাব না কোনডাল আছিল এইডাল। তাৰপিছত ইণ্ডিকেটৰটো ফিটিং কৰি লৈ দিছোঁ ইয়াত। এইটো কৰিম এতিয়া ইয়াত এইখনতে। এতিয়া মানে এটা চিন হৈ গ'ল। এইডাল মানে যদি ইয়ালৈ বেছিকৈ লগাই দিওঁ তেতিয়া মানে এই নাম্বাৰ হেৰি কি কয় ইণ্ডিকেটৰটো লাগি যাব। সেইকাৰণে আমি ইয়াত এটা চাব পাৰে এইটো ৱাচাৰ এটা দিছোঁ এইটো, তেতিয়া মানে নালাগে। তাৰপিছত নটকেইটাত টানি দিম ধুনীয়াকৈ, টাইট কৰি দিয়া নটটো মেকানিক বাবু। এইটো যিমান পাৰ সিমান টাইট দিবি, নহ'লে পিছফালে বহাই লৈ গ'লে গাৰ্লফ্ৰেণ্ড কপি থাকিব। তাৰপিছত ইণ্ডিকেটৰকেইটা ধুনীয়াকৈ ছাইডটো মিলাই এইটো টানি দিম। সিফালে যে এইডাল হেৰি হ'ল কাৰণে ন, অকণ বেকা কৰি দিলোঁ। এইবিলাক কাম তুমি আগৰ পিছে কৰা নাই তুমি? হৈ গ'ল, জোখত আছে পূৰা হৈ গ'ল। এতিয়া ইণ্ডিকেটৰ ফিটিং অকণমান বেকা হৈ আছে ন। একদম পাৰফেক্ট হৈ গ'ল, একদম নিমিলে ভাই। তাৰপিছত ইণ্ডিকেটৰ লাইট দুটা এনেদৰে আকৌ আগৰ জেগাত দি সোমোৱাই দিলে হ'ল এইদৰে। তাৰপিছত ওপৰৰ ফালে উলিয়াই আনি আকৌ আগৰ যেনেদৰে আছিলে কানেকশ্যনটো সেইমতে কানেকশ্যনটো দি দিলেই হ'ল। সেউজীয়াত সেউজীয়া আৰু গ্ৰেত গ্ৰেডাল, গ্ৰীণ গ্ৰীণ গ্ৰে গ্ৰে লাগিল। এতিয়া
এতিয়া কানেকশ্যনটো দিলোঁ এতিয়া জ্বলে নাই এবাৰ টেষ্টিং কৰি চাই লওঁ আগতে ইণ্ডিকেটৰকেইটা কোনফালে দিলে এইটো অঁ জ্বলিছে ন দিছিলে কোনফালে জ্বলিছে ইফালে দিছোঁ আকৌ ইফালে এবাৰ দি চাই লওঁ এই সুন্দৰ ধুনীয়াকৈ জ্বলি গ'ল এতিয়া নাম্বাৰ প্লেটখন লগাই দিলে আমাৰ কাম সম্পূৰ্ণ আমাৰ নাম্বাৰ প্লেটখনৰ জোখত মানে এইকণতেহে খাইছে তো নটকেইটা আমি দুটা ফুটা কৰি ল'ম এইকণতে ইয়াত খালে হয় কিন্তু লুকটো ইমান নাহে সেইবাবে আমি এতিয়া ফুটা কৰি ল'ম ফুটা হৈ গ'ল আমাৰ এতিয়া আমি নাম্বাৰ প্লেটখন লগাই দিম ধুনীয়াকৈ নটটো কচি দিলে ধুনীয়াকৈ লাগি থাকিব खींचो एकदम ठीक से खींचो ओके আৰু এইটো পুৰা টান কৰিবি নহ'লে নতুন নম্বৰ প্লেট খুলি পেলাই গাড়ী তাৰ পিছত এইটো নট ইয়াত লগাই দিলে হৈ যাব আমাৰ কাম একদম এইটো কমপ্লিট নট ইয়াৰ হয় একদম ফাইনেল টাইট আমাৰ দি দিলোঁ একদম পুৰা মাফিয়া লুক হৈ গ'ল এতিয়া একদম অলপ অলপ হিলিব একো নহয় পুৰা মাফিয়া লুক হৈ গ'ল এটা কথা কাট আছিল বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কৰিব কমেণ্ট কৰিব আৰু এই চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই বাই বাই জয় অসম